Praise the Lord, friends. প্ৰভু যীশুৰ নামত সকলোকে নমস্কাৰ। আজি আমি ইয়াত আছোঁ গোগামুখ গমেৰিজান। গোগামুখ গমেৰিজান এয়া এটা ট্ৰেইন 3 হয়। ষ্টেচনত নাই, ষ্টেচনৰ অলপ আগত, গোগামুখ ষ্টেচনৰ আগত। গোগামুখ গমেৰিজানত আমাৰ ICT ইনষ্টিটিউট অফ কমিউনিটি ট্ৰান্সফৰমেশ্যন ICT সেৱা ভাৰতত এটা ইয়াতে ট্ৰেইনিং পাষ্টৰবিলাকক ট্ৰেইনিং 1 yearৰ কাৰণে ইয়াত ট্ৰেইনিং চলি আছে। আৰু এই চলি থকাৰ সময়ত এজন টিউটৰ হিচাপে ময়ো ইয়াত ইনভলভ হৈ পেলাই টিচিং দি আছোঁ, কাম কৰি আছোঁ ফ্ৰেণ্ডছ। এইকাৰণে আজি আমি নিজৰ গাড়ীত আহিলোঁ আৰু বতৰটো অলপ ভাল আৰু এডভান্স দি আহি পালোঁ। এইকাৰণে এনে এপাক সকলোৱে এপাক চেল্ফি কেইটামান ল'ম, গ্ৰুপ ফটো এটা ল'ম বুলি আমি ইয়ালৈকে উঠি আহিলোঁ ফ্ৰেণ্ডছ। বিশেষ এনেকুৱা এটা টপিক লৈ পেলাই আজিৰ ভিডিঅ'টো বনোৱা নহয়। মই আপোনালোকক দেখুৱাম আমাৰ মাজত মানে যিসকলে মোৰ লগত গৈ আছে আৰু তেওঁবিলাক ষ্টুডেণ্টছ হিচাপত আছে আৰু মই আপোনালোকক দেখুৱাম। অ'কে, এইয়া চাওক, কেইজন আছে? 1 2 3 4 5 জন, মোক লৈ পেলাই 6 জন। অ'কে, এতিয়া 5 জনে ষ্টুডেণ্টছ হিচাপত আছে। তেওঁবিলাক ষ্টুডেণ্টছ নহয়, একচুৱেলি তেওঁবিলাকে ঈশ্বৰৰ সেৱক, তেওঁবিলাকে ঈশ্বৰৰ মনোনীত কৰা ডাকি হয় আৰু তেওঁবিলাকে বৰ্তমান ঈশ্বৰৰ কামটো খুব সুন্দৰভাৱে কৰি আছে। একচুৱেলি এই ICTত কিন্তু ষ্টুডেণ্ট হিচাপে তেওঁবিলাকে আছে। আপোনালোকে আমাক প্ৰাৰ্থনা কৰি দিব আমাৰ কাৰণে। বিশেষকৈ এতিয়া আমাৰ ঘৰৰ পৰা লখিমপুৰ, গুণাচতী, কপক চাপৰিৰ পৰা আৰু আদি কৰি এয়া বৰখামুখ আৰু এজন কৰা চাপৰি গাঁও। এই এৰিয়াৰ পৰা এই গোগামুখ গমেৰিজানলৈকে 45 কিলোমিটাৰ্ছ এবভ, মানে ইমান কাউণ্টিং আমি কৰিব পৰা নাই। 45 কিলোমিটাৰ মানে বিটুইন 50 তেনেকৈ 50 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব। আৰু এই 50 কিলোমিটাৰ ডিষ্টেঞ্চত আমি নিজৰ গাড়ীয়েদি আৰু বহুজনে নিজৰ চাইকেল, নিজৰ বাইক লৈ পেলাই আহে। হয়তো কোন সময়ত কি সমস্যা হ'ব পাৰে আমি ক'ব নোৱাৰোঁ। প্লিজ প্ৰে ফৰ আছ, আমাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। আৰু স্পেচিয়েলি আৰম্ভণিৰ পৰা শেষলৈকে ক্লাছটো যাতে সুন্দৰভাৱে তেওঁবিলাকেও ল'ব পাৰে আৰু আমিও টিচিং সুন্দৰভাৱে দিব পাৰোঁ। আৰু এই ক্লাছখিনি, এই শিক্ষাখিনি তেওঁবিলাকে লৈ নিজৰ মিনিষ্ট্ৰী প্লাছত, নিজৰ সেৱকাই জেগাত যেন স্থানত তেওঁবিলাকে গৈ পুনৰ ঈশ্বৰৰ কাৰ্যবিলাক খুব সুন্দৰভাৱে আৰম্ভ কৰিব পাৰে আৰু ঈশ্বৰৰ কামবিলাক খুব সুন্দৰভাৱে লৈ যাব পাৰে, আগবঢ়াই নিব পাৰে। আৰু বহুজন অন্ধকাৰত ডুবি থকা মানুহবিলাকক তেওঁবিলাকে যাতে পোহৰলৈ আনিব পাৰে, তাৰেই লক্ষ্য ৰাখি আজি আমি খুব কষ্টৰে ক্লাছখিনি আমি দি আছোঁ আৰু তেওঁবিলাকে খুব কষ্ট কৰি ক্লাছখিনি লৈ আছে। আপোনালোকে ইয়াত চাব পাৰে, এই এজনী তাত মই কেমেৰাটোত জুম কৰি আপোনালোক দেখুৱাই দিছোঁ। এইজনী ছোৱালী নহয়, একচুৱেলি তেওঁ বোৱাৰী হয়। চাওক, কোলাত তেওঁ সন্তান আছে, কোলাত তাই সন্তান আছে আৰু তেওঁ এই 1.5 বছৰীয়া সন্তানখিনিক লৈ পেলাই তেওঁ শিক্ষাখিনি লৈ আছে। আৰু ইয়াত চাওক, ইয়াত চব ডেকা নহয়, একচুৱেলি এইটো ডেকা লোৱা নহয়। তেওঁ চাৰ্চৰ এটা মেম্বাৰ হিচাপে খুব সুন্দৰভাৱে ঈশ্বৰৰ কামখিনি কৰি আছে। নিজৰ কাম, য'ত আপোনালোকে জানে আমাৰ যিটো এৰিয়াত এতিয়া ৰোহাদানৰ সময়, বৰষুণৰ বতৰ, একদিনো আমি কটি কৰিব নোৱাৰোঁ। যদি আমি কটি কৰোঁ, কাম নকৰাকৈ যদি, খেতি নকৰাকৈ যদি এই মাহত যদি আমি পাৰ কৰি দিওঁ না, গোটেই বছৰটো আমি লঘোণে থাকিব লাগিব। মানে উপবাস নহয়, একচুৱেলি মানে ভোকত থাকিব লাগিব, কিয়নো কাম নকৰিলে খাব নাপায়। কিন্তু এনে পৰিস্থিতিত তেওঁ আজি কি কৰিছে, তেওঁবিলাক নিজৰ ল'ৰা ছোৱালী সৰু বাচ্চা এৰি কিনি তেওঁবিলাকে কি কৰিছে, ঈশ্বৰৰ শিক্ষাখিনি মানে ঈশ্বৰৰ নিগুত তত্ত্ব জ্ঞানখিনি তেওঁবিলাকে ল'বৰ কাৰণে গোগামুখ গমেৰিজানত তেওঁবিলাকে কি কৰি আছে, আহিছে। ফ্ৰেণ্ডছ, আই ৰিকুৱেষ্ট টু ইউ অল। আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আমাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। আৰু যিমান দিনলৈকে 1 year আমি ইয়াত থাকিম, ক্লাছ ল'ম আৰু সুন্দৰভাৱে যেন ক্লাছ ল'ব পাৰোঁ। আৰু তাৰে মাজত কোনো চৈতানৰ বিভ্ৰান্তি হ'ব নালাগে, কোনো অন্ধকাৰ শক্তিয়ে আমাক ছিন্ন বিচ্ছিন্ন কৰিব নালাগে, কোনো সমস্যাই আমাক ঘেৰাও হ'ব নালাগে। তাৰে কামনাৰে আপোনালোকক আমি এইটো এটা ৰিকুৱেষ্ট ভিডিঅ' আপোনালোকৰ আগত মই অলপ শ্বেয়াৰ কৰিলোঁ। এয়া আমাৰ এজন পাষ্টৰ আছে, অলপ আজাক কাংকিন চুপম নাম আৰু একচুৱেলি কিছুমানে চিনি পায়, আপুনি কাংকিন দাক।
होने से भी आप लोग का बीच में ये इंट्रोडक्शन रखना जरूरी है ना। सो प्रेज सलॉट ये मेरा चैनल में और ये বিনোদৰ টাইট উজনি না উজনি কৰা চাপৰি। সো তেও মিনিষ্ট্ৰি এতিয়া এট প্ৰেজেন্ট কৰি আছে আৰু এতিয়া ল'ৰা কিমান আছে বুলি কৈছে আপোনাৰ? ল'ৰা এটা আছে মানে এজন আছে, ল'ৰা এজন আছে আৰু তাৰ ৱাইফ আছে আৰু এতিয়া মাইকী মানুহ বেচে অকলে মানে খেতি কৰি আছে, নিজে ট্ৰেক্টৰ লগাই নিজে কঠীয়া তোলে, তেনেকৈ বহুত মানে কাম তেওঁবিলাকে কৰি আছে। আৰু এয়া বৰকামুখ গাঁৱৰ হয়। চ' তেওঁ খুব সুন্দৰভাৱে ঈশ্বৰৰ কামখিনি কৰি আছে আৰু এয়া এজন পোৱালি না তাইৰ সন্তান হয়। অ'কে, এয়া সৰু পুত্ৰ, বৰ পুত্ৰটো গড়ত আছে। চ' এয়া হেৰিব পৰা নাই এতিয়ালৈকে, কিন্তু তেওঁক লৈ আহিছে, তাই লৈ আহিছে তেওঁ এইজনী অ'কে। চ' অ'কে, আৰু এয়া এজনী এয়া আছে, আপোনালোকে চিনিয়ে পায়, প্ৰায় লোকে চিনি পায়। চ' নক'লেও নহ'ব, এয়া 35 হয় আৰু তেওঁ 1 year ট্ৰেইনিং সম্পূৰ্ণভাৱে লৈ পেলাই CTS ট্ৰেইনিং লৈ পেলাই ঈশ্বৰৰ কামখিনি তেওঁবিলাকেও কৰি আছে চাৰ্চত। আৰু আপোনালোকেতো কি পৰিচয় দিম, আপোনালোকে গম পায়, চবে মোক চিনি পায়। অ'কে, এতিয়া আমি ফ্ৰেণ্ডছ এতিয়া মিনিষ্ট্ৰি চেণ্টাৰলৈকে আমি যাম। অ'কে, চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া এতিয়া আমি নামি গৈছোঁ, কিয়নো ওপৰৰ পৰা আমি ট্ৰেইন এই ৰেল মানে শ্ৰীলৈকে আমি গৈছিলোঁ। তেনেকৈ নামি গৈ আছে, এতিয়া অলপ ওখ জেগা এয়া চাব পাৰে। এই ৰাস্তাইদি এতিয়া আমি সোমাই যাম, এই ৰাস্তাইদি। অ'কে, এই ৰাস্তাইদি আমি সোমাই যাম, মানে বৰষুণ দিলে বহুত বোকা হয়। তোমাৰ গাড়ী ইয়াতে ষ্টেণ্ড হৈ আছে, এতিয়া আমি গুচি যাম। অ'কে ফ্ৰেণ্ডছ, এতিয়া আমি গাড়ীত বহিলোঁ, চবেই আহিলে, ফটো চটো ল'লোঁ আৰু খুব এটা ধুনীয়া প্লেচ আৰু মৌচম বতৰটো বহুত ভাল লাগিছে আজি, ইমান গৰমো নহয় ঠাণ্ডাও নহয়। চ' যিকিনক লাগে এয়া চবে আমাৰ পাঁচটা স্প্ৰাইট খাই আছে আৰু এতিয়া ভিডিঅ'টো ইয়াতে আমি হেণ্ডিং কৰিব লাগিব, ড্ৰাইভাৰ মই আৰু এতিয়া ইয়াৰ পৰা চেণ্টাৰলৈকে আমি যাম। আপোনালোকে প্ৰাৰ্থনা কৰিব আমাৰ কাৰণে। অ'কে, চ' থেংক ইউ ছ' মাছ, গড ব্লেছ ইউ, বাই বাই।